নমস্কাৰ মই ঝুমুৰ বিনন্দিনী অনুষ্ঠানটোক লৈ দুই এষাৰ মন্তব্য আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ বিচাৰিছো। সামাজিক মাধ্যমত বিগত কিছু দিনৰ পৰা কিছু লোকে স্বাৰ্থ জড়িত কিছু লোকে এটা প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে যে ঝুমুৰ বিনন্দিনী অনুষ্ঠানটোত গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান নাপালে বুলি এটা প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে। তো মই এই কথাখিনি অকমান বিশ্লেষণ কৰি আপোনালোকৰ ওচৰত ক'বলৈ বিচাৰিছো। প্ৰথম কথাটো হৈছে কি, আমি এটা বস্তু অনুভৱ কৰিব লাগে, বুজিব লাগে যে এই ঝুমৰ বিনন্দিনী অনুষ্ঠানটো কোনো ৰাজনৈতিক অনুষ্ঠান নাছিল বা কোনোবাই ইয়াৰ ৰাজনীতিকৰণ কৰিবলৈ চেষ্টা কৰাটো উচিত নহয় বুলি মই ক'ব বিচাৰো। এই ঝুমৰ বিনন্দিনী অনুষ্ঠানটো হোৱাৰ আগমুহূৰ্তত সামাজিক মাধ্যমত মই এটা ভিডিঅ' প্ৰেৰণ কৰিছিলোঁ আৰু তেতিয়া মই বিজেপি দলতো নাছিলোঁ। আৰু সেই ভিডিঅ'টোৰ জৰিয়তে মই ৰাইজক আহ্বান কৰিছিলোঁ যে ঝুমুৰ বিনন্দিনী অনুষ্ঠানটোক লৈ ৰাজনীতি বা ৰাজনীতিকৰণ হ'ব নালাগে। এইটো অনুষ্ঠানটোত চৰকাৰে বিশ্ব দৰবাৰত আদিবাসী তথা চাহ জনগোষ্ঠীৰ লোকসকলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা উদ্দেশ্য লৈ এই অনুষ্ঠানটো পাতিছিলে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেটো সাহসী পদক্ষেপ, য'ত ৮,৮০০তকৈও অধিক নাচনী আৰু ঢুলীয়াই একেটা মঞ্চত অংশগ্ৰহণ কৰিলে, য'ত স্বয়ং মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত আছিল, য'ত বৈদেশিক মন্ত্ৰী জয়শংকৰ ডাঙৰীয়া উপস্থিত আছিল আৰু তেখেতৰ নেতৃত্বত বহুকেইটা ৰাষ্ট্ৰদূত, ৰাষ্ট্ৰৰ এম্বেচিৰ ৰাষ্ট্ৰদূত উপস্থিত আছিল। এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল। গতিকে ইমানটা ৰাষ্ট্ৰদূতৰ উপস্থিতিত, স্বয়ং প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আমি নিশ্চয়কৈ বিশ্ব দৰবাৰত এইটো প্ৰতিষ্ঠা কৰাত সফল হৈছোঁ বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিষ্ঠা কৰিবলৈ সফল হৈছে যে চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ যি ঝুমুৰ আমি ইয়াতে খুব উলহ মালহেৰে পালন কৰোঁ। এই জনগোষ্ঠী এটা আছে যি এই ঝুমুৰটো অন্তৰেৰে তেওঁলোকে পালন কৰে আৰু এই জনগোষ্ঠীটোক আগবঢ়াই লৈ যাবলৈ তেখেতে এটা সাহসী পদক্ষেপ ল'লে। গতিকে মোৰ ব্যক্তিগত অনুভৱ এইটোৱে যে ইয়াৰ ৰাজনীতিকৰণ হ'ব নালাগে। লগতে মুখ্যমন্ত্ৰী মহোদয় তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগে যে ইমান এটা সাহসী পদক্ষেপ তেওঁ ল'লে। দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ পাৰ হৈ যোৱালৈকে আজিলৈকে কোনো এজন মুখ্যমন্ত্ৰীয়ে বা চৰকাৰে আজিলৈকে এইটো সাহস নকৰিলে যে একেটা মঞ্চত আনি চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলক এই ধৰণে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কোনোৱে চেষ্টা নকৰিলে। গতিকে তেখেতে চেষ্টা কৰিছে, আমি তেখেতক ধন্যবাদ দিব লাগে, আমি তেখেতক উৎসাহিত কৰিব লাগে যাতে এই জনগোষ্ঠীটোৰ স্বাৰ্থত ভৱিষ্যত দিনে আৰু যদি কিবা কৰণীয় তেওঁ পদক্ষেপ হাতত লয় আমি তেওঁক লগ দিওঁ। মই সেইকাৰণে আপোনালোকক, যিসকলে ইয়াৰ ৰাজনীতিকৰণ কৰিবলৈ চেষ্টা কৰিছে, তেওঁলোকক মই আহ্বান জনাইছোঁ যে ঝুমৰ বিনন্দিনী অনুষ্ঠানটোক লৈ ৰাজনীতি কৰিব নালাগে। কোনো চৰকাৰীভাৱে ঘোষণা নাছিলে যে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হ'ব এই অনুষ্ঠানটো। হয়, এটা ধাৰণা সৃষ্টি হৈছিল, যিটো ধাৰণাটোৰ কাৰণে আজি আমি কিছুমানে অনুভৱ কৰি আছে যে গিনিছ বুকত নাম নাহিলে কিয়। গতিকে এইটো এটা যিহেতু ধাৰণা আছিল, আমি সেইটোৰ ওপৰত গুৰুত্ব নিদি আমি এইটোৰ ওপৰত গুৰুত্ব দিওঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সাহসী পদক্ষেপ
এই জনগোষ্ঠীটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিলে আৰু তেওঁ সফল হ'ল আমি তেখেতক ধন্যবাদ দিব লাগে আৰু আগন্তুক দিনত তেখেতে যি সাহসী পদক্ষেপ লয় এই জনগোষ্ঠীটোক আগবঢ়াই লৈ যাবলৈ আমি তেওঁক লগ দিওঁ জনগোষ্ঠীটোৱে যাতে সমৰ্থন কৰে আৰু তেওঁক সাহস দিওঁ যাতে তেওঁ এই জনগোষ্ঠীটোৰ স্বাৰ্থত আৰু কাম কৰে জনগোষ্ঠীটো পিছপৰা জনগোষ্ঠী হয় আগবঢ়াই লৈ যাবলৈ তেওঁ যিখিনি কাম কৰিবলৈ আগবাঢ়ি আহে আমি তেওঁক লগ দিওঁ গতিকে মই বিশেষ আৰু ৰাইজৰ ওচৰত ক'ব বিচৰা নাই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঝুমৰ বিনন্দিনী অনুষ্ঠান গোটেই চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলক একত্ৰীকৰণৰ ক্ষেত্ৰতো মই ভাবিছোঁ যে এটা বৃহৎ ডাঙৰ এটা পদক্ষেপ 108টাতকৈও বেছি সৰু সৰু জাতি জনগোষ্ঠীৰ মাজত আপোনালোকে জানে লগ লাগি চাহ জনগোষ্ঠী বা আদিবাসী সমাজখন গঠন হৈছে তেখেতে এই গোটেই 108টাতকৈও অধিক সমাজক একত্ৰিত কৰি এটা ঝুমুৰ মঞ্চত আনি একেটা তালত একেটা মাদলত এটা ঝুমুৰ নৃত্যৰ প্ৰদৰ্শন কৰাৰ উদ্দেশ্য লৈ যি সব জাতি জনগোষ্ঠীক আনি এটা মঞ্চত আনিলে মই ভাবোঁ এইটো এটা ডাঙৰ সফলতা তেখেতক আমি ধন্যবাদ জনাব আৰু আগন্তুক দিনতো এই জনগোষ্ঠীটোৰ স্বাৰ্থত যি পদক্ষেপ তেওঁ হাতত লয় আমি সবেই অন্তৰৰ পৰা সমৰ্থন কৰিম এই বুলি কৈ মোৰ এই সৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ